প্ৰকৃতিৰ বিনন্দীয়া ৰূপে এতিয়া জাতিষ্কাৰ কৰি তুলিছে বসুন্ধৰাৰ বুকু। চৌদিশে এতিয়া সোণাৰু, কৃষ্ণচূড়া আৰু ৰাধাচূড়াৰ লগতে আজাৰ ফুলৰ ৰংবোৰে হাত বাউল দি মাতিছে। চঞ্চলা প্ৰকৃতি যেন এতিয়া ভৰ যুৱনা হৈ সুন্দৰতাৰ মেলা পাতিছে। সোণাৰুৰ হালধীয়াত মুগ্ধ হৈ সেয়েহে লিখা হৈছিল এনেদৰে: সেউজীয়া পথাৰৰ এমুঠি আশাৰ গান লৈ কেতেকী পহিয়া বুকুত দুৰুল খাই ফুলিব সোণাৰুবোৰ। সোণাৰু ফুলিলে এজাক সেউজীয়া বৰষুণ আহিব, ভঙা কলিজা জোৰাবলৈ আহিব এজাক নৈপৰীয়া বতাহ। এটা কৃত্ৰিম জীৱন উপভোগৰ বাবে জীৱশ্ৰেষ্ঠই প্ৰকৃতিৰ ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে যদিও ৰঙে ৰূপে উজ্জীৱিত হৈয়ে আছে ধৰাৰ বুকু। কৃষ্ণচূড়া, ৰাধাচূড়াৰ বাউলী বতাহত উন্মনা হৈ পৰিছে সকলো। সোণাৰুৰ হালধীয়া ফুলবোৰেও যেন হাঁহি উঠিছে। এজাৰ ফুলা দেখি বেজাৰ নেলাগে এতিয়া, কাৰণ মানৱ জাতিৰ অত্যাচাৰ পাহৰি এতিয়া নিজতে মগন হৈ পৰিছে প্ৰকৃতি। খিলখিলাই হাঁহি উঠিছে যৌৱনমতী প্ৰকৃতি। চৌদিশে এতিয়া নানা ৰঙী ফুলবোৰে আকাশ পোহৰাই তুলিছে। বিৰিখে বিৰিখে এতিয়া যেন ৰঙৰ মেলা। চৌদিশে এতিয়া প্ৰেমৰ ৰঙত মতলীয়া। আকাশ উজলাই হেঁপাহেৰে ফুলিছে সোণাৰু, কৃষ্ণচূড়া, ৰাধাচূড়া। যেনিয়েই চকু ফুৰাই তেনিয়েই চকু চাপ মাৰি ধৰা ৰঙৰ সমাহাৰ। তেনে সময়তে চৰাইদেউ জিলাৰ এগৰাকী প্ৰকৃতিপ্ৰেমী অনুপ পাটকাইৰ নেতৃত্বত জিলাখনৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা হৈছে হাজাৰ হাজাৰ সোণাৰু, কাঞ্চন, কৃষ্ণচূড়া, নাহৰ গছৰ পুলি। চৰাইদেউ জিলাৰ আকাশ ৰঙীন কৰাৰ সপোন দেখা অনুপ পাটকাইৰ নেতৃত্বত ২০১৯ চনৰ পৰা ৰোপণ কৰা হৈছে সোণাৰু, কাঞ্চন, কৃষ্ণচূড়া গছৰ পুলিসমূহ। কেৱল ৰোপণেই নহয়, এইসমূহ প্ৰতিপালন কৰা হৈছে জিলাখনত। চৰাইদেউ জিলাৰ শিল্পী, সাংবাদিক, সমাজকৰ্মী, সাংস্কৃতিক কৰ্মীকে ধৰি জীয়ৰী বোৱাৰী তথা কণ কণ ল'ৰা-ছোৱালীবোৰৰ সহযোগত ৰোপণ কৰা হৈছে কেইবালক্ষাধিক সোণাৰু, কাঞ্চন, কৃষ্ণচূড়া গছৰ পুলি। চৰাইদেউ জিলাৰ বৰচহকী, দিচাংপানী, লাইছেং, পাটহাকু, ভজৌ, সোণাৰী, কাকতিবাৰী, সাপেখাতী, মথুৰাপুৰ, নিমনাগৰ, লাকুৱা, পাটহাকু, দবা, চফ্ৰাই, খনা, মৰাণকে ধৰি কাষৰীয়া অঞ্চলসমূহত এতিয়ালৈকে কেইবালক্ষাধিক সোণাৰু, কাঞ্চন, কৃষ্ণচূড়া গছৰ পুলি ৰোৱাৰ লগতে প্ৰতিপালন কৰাৰ ফলত প্ৰায় সংখ্যক পুলি ডাঙৰ দীঘল হোৱাৰ উপৰিও বহু গছত এতিয়া ফুল ফলিবলৈ ধৰিছে। এই আগন্তুক দিনত এই অঞ্চলসমূহৰ সৌন্দৰ্য বৰ্ধন কৰাৰ সম্ভাৱনা আছে। লগে লগে এই গছসমূহত যেতিয়া ফুল ফুলিব তেতিয়া নিশ্চিতভাৱে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ যোৱাৰ সম্ভাৱনা আছে। আহক অনুপ পাটকাইৰ এই প্ৰচেষ্টাক চৰাইদেউবাসী হিচাপে আমি প্ৰত্যেকেই সহযোগিতা আগবঢ়াওঁ।